বলক আজি বেঙেনাৰ ভাপা খাওঁ। এইকেইদিন যিহেতু মাছ মাংস খোৱাই নাই, গতিকে অকণমান মাছৰ ষ্টাইলতে বনাওঁ। আৰু তাৰ বাবে এয়া লৈছোঁ বগা সৰিয়হ আৰু লৈছোঁ ক'লা সৰিয়হ, মানে ৰঙা সৰিয়হটো। অকণমান ৰঙা সৰিয়হ বেছিকৈ পৰাৰ কাৰণে আৰু অকণ বগা সৰিয়হ বাকি দিছোঁ। এনেকৈ কাটোঁ নে এনেকৈ কাটোঁ, মানুহ বেছি নহয়, এনেকৈ কাটিলে নাটিব, এনেকৈয়ে কাটোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। আৰু নিজৰ মন পচন্দ অনুযায়ী শ্বেপটো ল'লেই হ'ল। মই ৰাউণ্ড শ্বেপতে ল'লোঁ আৰু অকণমান পানীত তিয়াই থৈ দিলোঁ নিমখ অকণ দি পেলাই। আৰু অলপ দেৰি পিছত উঠাই লৈ এয়া আকৌ পুনৰ মই নিমখ আৰু হালধি সানি থৈছোঁ। আৰু এতিয়া বলক ফ্ৰাই কৰি লওঁ বেঙেনা কেইপিচ। আৰু বেঙেনা কেইপিচ ফ্ৰাই নকৰাকৈ ভাপা বনাব পাৰি। মই আজি ফ্ৰাই কৰি বনাওঁ বুলি ভাবিছোঁ আৰু মোৰ ষ্টাইলতে বনাইছোঁ, গতিকে বলক আপোনালোকক অকণমান দেখাই দিওঁ। আৰু সৰিয়হৰ লগত অকণ আফু গুটি দিলে বেছি সোৱাদ হয়, বা মগজ অকণো দিব পাৰে। মই অকল আজি সৰিয়হই ব্যৱহাৰ কৰিছোঁ। এয়া সৰিয়হখিনি ধুই ল'লোঁ চালনী এখনত, ক'ৰবাত বালি চালি থাকিব পাৰে। লগত আদা নহৰু দিছোঁ আৰু অকণমান মই পিঁয়াজো ব্যৱহাৰ কৰিছোঁ দেই। আৰু এয়া তাৰপিছত বলক এইখিনি এটা পেষ্ট বনাই লওঁ। আৰু এই সৰিয়হৰ পেষ্টটোত এইবাৰ মই দিছোঁ অকণমান হালধি আৰু অকণমান নিমখ। আৰু যদি লগত দৈ থাকে অকণমান দৈও দিব পাৰে, মই পিছে দিয়া নাই দেই, নাছিলোঁ মোৰ। আৰু তাৰপিছত বেঙেনা কেইপিচ ফ্ৰাই কৰি থোৱা ইয়াতে ডুবাই দিছোঁ। জলকীয়াকেইটা ফালি ফালি দিব পাৰিলে ভালেই লাগে, কিন্তু মই গোটে গোটে দিছোঁ। আৰু অকণ মিঠাতেল দি পেলাই এয়া বলক কেৰাহীটোত পানী উতলি আছে, তাতে বহাই দিছোঁ। আৰু ঢাকনা মাৰি দিছোঁ আৰু ওপৰত এটা প্ৰেছাৰ দি দিছোঁ যাতে পানী নোসোমায়। আৰু এখন ঢাকনিৰে ভাপটো ওলাব নোৱাৰাকৈ ঢাকি দিছোঁ। আৰু তাৰপাছতে বনাই লৈছোঁ গৰমত চৰবত। দেখুওৱা নাই আৰু কাপ গিলাচ যি কাষত পাইছোঁ তাতেই মানে বাকি লৈছোঁ আৰু খাই লওঁ। তাৰপাছতে সেয়া চৰবত তৰবত খাওঁ, মানে এইফালে মোৰ বেঙেনাৰ ভাপাও হৈ গ'ল। খাবলৈ কিন্তু টেষ্টি হৈছিলে। আৰু মোৰ সৰিয়হখিনি অকণমান তিয়াই থোৱা কম সময় হৈছিলে, গতিকে এটা একদম মিহি পেষ্ট বনাব পাৰিলে বেছি ভাল হয়। মোৰ আজি অকণমান গোটা গুটি হৈ থাকিলে, অকণমান মই নেমু ব্যৱহাৰ কৰিছোঁ দেই, মানে নমাই লৈ পেলাই। আৰু এয়া এতিয়া খাবলৈও লৈছোঁ। আজি একেবাৰে সহজ ৰেচিপি এটাকেই লৈ আহিছোঁ, ভাবিছোঁ আপোনালোকে মৰম দিব। খাবলৈও কিন্তু বিৰাট টেষ্টি হৈছিলে। আৰু তেন্তে আজিলৈ আহোঁ।